মিয়াৰ বিৰুদ্ধে যুঁজি যাব বিজেপিয়ে মিয়াৰ মাটিৰ পত্তা কাঢ়ি আনিব বিজেপিয়ে যিকোনো মূল্যৰ বিনিময়ত মিয়াক খেদিব বিজেপিয়ে আধুনিক মোগলক প্ৰতিহত কৰাৰ নেতৃত্ব লৈছে মুখ্যমন্ত্ৰী লাচিত দিৱসৰ দিনা ৰাজ্যবাসীলৈ এই বাৰ্তা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি আধুনিক মোগল আখ্যাৰে মিয়া খেদাৰ সংকল্প দিলীপ শইকীয়াৰ মহান বীৰগৰাকীয়ে যি পথ দেখুৱাই গৈছিল সাহস শৌৰ্য বীৰ্যৰ সেই সাহস শৌৰ্য বীৰ্যৰ অসমীয়া জাতিৰ যি ইতিহাস এই ইতিহাসক স্মৰণ কৰি এই যিসকল বৰ্তমান আধুনিক যুগৰ মোগল যিসকলে আজিও মাটি ভেটি কুক্ষিগত কৰাৰ বাবে তেওঁলোকে চেষ্টা চলাই আছে আৰু তাৰ বিপৰীতে আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মোগলক পৰাভূত কৰিবৰ কাৰণে মাটি ভেটি আমাৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি যিটো ভাবুকি আনিছে এই ভাবুকিক বানচাল কৰাৰ কাৰণে যি ধৰণৰ আমি গতিবিধি লৈছোঁ আজি এই সময়ত আমি সকলো অসমীয়াই একত্ৰিত হৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আমি একত্ৰিত হ'ব লাগে আৰু অসম মাতৃক বা ভাৰত মাতৃক আৰু সমগ্ৰ আমাৰ জাতি সত্তাক যাতে অনাগত দিনত যাতে সুৰক্ষিত আৰু নিৰাপদ কৰি ৰাখিব পাৰোঁ আৰু এইসকলক যাতে আমি যিকোনো মূল্য যিকোনো ত্যাগৰ বিনিময়ত আমাৰ মাটি ভেটিৰ পৰা তেওঁলোকক খেদি পঠিয়াব পাৰোঁ আৰু আমাৰ এই কৃষ্টি সংস্কৃতি সভ্যতাৰ ওপৰত তেওঁলোকৰ আক্ৰমণ সেই আক্ৰমণ যাতে আমি বন্ধ কৰিব পাৰোঁ সেয়ে আজিৰ এই পবিত্ৰ দিনটোত আমাৰ সকলোৰে প্ৰতিজ্ঞা বিৰোধীক বদন বৰফুকনৰ সৈতে তুলনা কৰিলে দিলীপ শইকীয়া কংগ্ৰেছে মোগলৰ উত্তৰসূৰীক ৰঙা দলিচা পাৰি দিছে কংগ্ৰেছেই দিছিল ভোটাধিকাৰ ৰেচন কাৰ্ড মাটিৰ পট্টা সেই মাটিৰ পট্টা কাঢ়ি অনাৰ হুংকাৰ দিলীপ শইকীয়াৰ আজিকালি সকলোৱে জানে যে কংগ্ৰেছে এই অসম ভূমিত এই মোগলৰ বংশধৰসকলক উত্তৰসূৰীসকলক ৰঙা দলিচা পাৰি দিছিল ভোটাৰ লিষ্টত নাম সোমাই দিছিল ৰেচন কাৰ্ড বনাই দিছিল তেওঁলোকৰ কাৰণে বিভিন্ন ধৰণৰ সুবিধা মাটিৰ পট্টা পৰ্যন্ত দিছিল আমি এতিয়া মাটিৰ পট্টা কাঢ়ি আনিব বিচাৰিছোঁ এই মোগলৰ বংশধৰসকলৰ পৰা গতিকে খিলঞ্জীয়া মানুহ আমি সকলোৱে এক হৈ থাকিব লাগিব কিন্তু মিয়াসকলৰ বিৰুদ্ধে আমাৰ যি যুদ্ধ সেই যুদ্ধ আমি চলাই গৈ থাকিম যেতিয়ালৈকে শেষৰজন মিয়াই অসমৰ আমাৰ জাতীয় যিবিলাক সম্পদ আছে নামঘৰৰ পৰা সত্ৰৰ পৰা আৰম্ভ কৰি আমাৰ সংৰক্ষিত বনাঞ্চল আছে ঐতিহাসিক আমাৰ অঞ্চলবিলাক আছে সেইবিলাক যেতিয়ালৈকে বেদখলমুক্ত কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি আমাৰ যুদ্ধ চলাই যাম আৰু কংগ্ৰেছ এতিয়া মিয়া আৰু কংগ্ৰেছ বেলেগ নহয় লুৰিণজ্যোতি গগৈকো সমালোচনা দিলীপ শইকীয়া কংগ্ৰেছ AIUDF AJPৰ বিৰুদ্ধে শেষ বিন্দু থকালৈকে যুঁজিব বিজেপিয়ে লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছ এতিয়া বহুত বেছি পাৰ্থক্য দেখা নাই কিন্তু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ পাৰ্টীয়ে বোলে মই ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ সংবাদ মাধ্যমত ক'ৰবাত দেখিবলৈ পাইছোঁ লুৰিণজ্যোতি গগৈ বোলে হাতৰ চিম্বলত অসম জাতীয় পৰিষদে ইলেকশ্যন খেলিব এইটো সঁচা নে মিছা আৰু এইটো যদি সঁচা হয় তেনেহ'লে কংগ্ৰেছ AJP AIUDF তেওঁলোকৰ বিৰুদ্ধে তেওঁলোক এটা শক্তি হয়তো তেওঁলোকৰ লগত আৰু কোনোবা যোগ হ'ব পাৰে তাৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টি বা NDA আমি শেষ বিন্দু তেজ টকালৈকে যুদ্ধ কৰি যাম মিয়া মুছলমানক লৈ বিজেপিয়ে কৰা মন্তব্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ অভিযোগ জুবিনক ন্যায় দিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে মিয়া পলিটিক্স ধৰ্মৰ নামত ৰাজনীতি কৰা মুখ্যমন্ত্ৰী সকলোতে ব্যৰ্থ খিলঞ্জীয়া মুছলমানক মাটি কিনা বেচাত বাধা দিছে মুখ্যমন্ত্ৰীয়ে চাওক মুখ্যমন্ত্ৰীটো সফল গৃহ বিভাগ সম্পূৰ্ণভাৱে বিফল তেওঁক আইন শৃংখলা ৰক্ষা কৰাটো ব্যৰ্থ হৈছে তেওঁ জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিয়াটো এতিয়া ইতিমধ্যে কিমান মাহ গুচি গ'ল গতিকে সকলো দেশত গৃহ বিভাগ ইতিমধ্যে বিফল হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া ভয়ৰ ৰাজনীতি কৰিব বিচাৰিছে মানুহক ভয় খুৱাব বিচাৰিছে হিন্দু মুছলমানৰ নামত মানুহক ভাগ কৰি ভয় খুৱাব বিচাৰিছে আজি খিলঞ্জীয়া যিসকলক 5টা জনগোষ্ঠীক মুছলমানৰ 5টা জনগোষ্ঠীক খিলঞ্জীয়া চাৰ্টিফিকেট দিলে কিয় মাটিৰ হিন্দু ভাইসকলৰ পৰা মাটি কিনাৰ ক্ষেত্ৰত কিয় আইন মুছলমানৰ নামত পাছ কৰা হ'ল কিয় 35% একেলগে কৰা হয় তেওঁৰ এটাই টাৰ্গেট হৈছে সকলো মুছলমানক তললৈ দবাই পেলাই তেওঁৰ গাড়ী সুৰক্ষিত কৰাৰ যি সপোন সেই সপোনটা বাস্তৱিত কৰিব বিচাৰিছে কেমেৰা পাৰ্চন বিমল দাসৰ সৈতে ইমৰান হুছেইন আৰু যোগী গোপাৰ পৰা মনোৱাৰ হুছেইন DY365